একাডেমি যোৱা 3 দিনৰ পৰা মডাৰ্ণ ডান্সৰ কৰ্মশালা ৱৰ্কশ্বপ এটা হৈ আছে আৰু এই অনুষ্ঠানটোত মই জড়িত। এই অনুষ্ঠানটোত মডাৰ্ণ ডান্সৰ বাহিৰেও শাস্ত্ৰীয় নৃত্য, সত্ৰীয়া, কথক, ভাৰতনাট্যম আদিৰো শিক্ষা দিয়া হয়। আৰু এইটো চাই ভাল লাগিল যে বহুতবিলাক ক্লাছিকেলৰ ছাত্ৰ ছাত্ৰীয়ে এই মডাৰ্ণ ডান্সটো শিকিছে আৰু খুব ভাল কৰিছে। মই এইকাৰণে ভাল লাগিল কৈছোঁ যে বস্তু শিকাত কোনো বাধা নাই। এতিয়া ক্লাছিকেল নৃত্যত যিখিনি বাউণ্ডেৰীৰ ভিতৰত থাকি শিকে সেইখিনি মডাৰ্ণ ডান্সত যিটো শিকিলে, গতিকে তেওঁলোকৰ এটা ডাঙৰ অভিজ্ঞতা। ডান্সটো নৃত্য মানে অভিনয়, ছন্দ, লয়, তাল, বডিৰ শাৰীৰিক অংগৰ এটা কাব্যিক অংগ। গতিকে মডাৰ্ণ ডান্সত যিটো গানৰ লগত তেওঁলোকে কৰিলে খুব ভাল কৰিছে। আৰু তাৰ বাবে যিজন কৰ্মশালাৰ মানে ছাৰ বুলিয়ে ক'ম মই, তেওঁৰ নামটো বিক্কি। তেওঁ খুব ভাল শিকাইছে আৰু তেওঁক বহুত বহুত শুভেচ্ছা শুভকামনা দিছোঁ আৰু তুলিকাকো দিছোঁ। আৰু এনেধৰণৰ কৰ্মশালা যাতে আগলৈকেও পাতি থাকে। ধন্যবাদ। এই অনুষ্ঠানটো আজি ৩-৪ বছৰ হৈছে প্ৰতিষ্ঠা হোৱা, নতুনকৈ হৈছে। ইয়াত প্ৰায় কেইবাটাও ডিপাৰ্টমেণ্ট খুলিছে। সত্ৰীয়াও আছে, কথক আছে, ভাৰতনাট্যম আছে, ৱেষ্টাৰ্ণ আছে। এই গোটেইখিনি লৈ পেলাই এই অনুষ্ঠানটো চলে আৰু আমিও এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ। আৰু আজি এই যিটো ৱেষ্টাৰ্ণৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই মাত্ৰ 4 দিনৰ ভিতৰত তেওঁলোকক যিটো গতিত আগবঢ়াই নিলে, সঁচাকৈয়ে খুব আনন্দিত আৰু তেওঁলোকলৈ মোৰ অতি মৰম লাগিছে। আৰু সকলোকে মই শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ আৰু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যেন ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ তুলিকা নৃত্যশিল্পী কলা কেন্দ্ৰত আমাৰ 4দিনীয়া ৱেষ্টাৰ্ণ বিভাগৰ 4দিনীয়া কৰ্মশালা আজি সামৰণি অনুষ্ঠান হৈছিলে। আৰু এই 4 দিনত আচলতে ৱৰ্কশ্বপত যিখিনি শিকালে যথেষ্ট তেওঁলোকে কিবা এটা শিকিছে কিন্তু মই ভাবোঁ। গতিকে এনেধৰণে যদি আমি ৱৰ্কশ্বপ কৰি যাওঁ ভৱিষ্যতে, তেতিয়া সৰু কণমানি শিশুসকলৰ কাৰণে বহুতখিনি লাভদায়ক হ'ব। কাৰণ তেওঁলোকে এনেধৰণে শিকি যিটো মনৰ এটা ভয় থাকে, সেই ভাৱটো নাইকিয়া হৈছে। আজি দেখিছোঁ তেওঁলোকে কি শিকিলে 4 দিন আজি আমাৰ সকলোকে দেখাইছে। গতিকে আমি খুব হেপ্পী যে তেওঁলোকে সেইখিনি তেওঁলোকেও এনজয় কৰিছে। নাচটো একচুৱেলি অলপ এনজয়মেণ্ট, নিজৰ কাৰণেও নাচে, নিজৰ এনজয়মেণ্ট এটা হ'ব লাগিব। কাৰণ ভয়ে নাচ এটা শিকিব নোৱাৰে। গতিকে তেওঁলোকে ধুনীয়াকৈ আয়ত্ব কৰিছে বুলি ভাবোঁ আৰু আগলৈ এনেকৈ তেওঁলোকৰ কাৰণে আমি কৰি যাম এইখন স্কুলৰ পৰা। গতিকে আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেধৰণে যে কৰিও আপোনালোকৰ আশীৰ্বাদ সহায় সঁহাৰি সদায় আমাক লাগিব। আমাৰ প্ৰশিক্ষক হৈছিলে বিকি মাৰক, তেখেতে আমাৰ 4 দিনৰ প্ৰশিক্ষক আছিলে। 40 আছিলে, কিন্তু আজি তাৰে 2-এজন কিন্তু এবচেণ্ট দেখিছোঁ। কাৰণ তেওঁলোকে ক'ৰবাত বাহিৰত যোৱা কথা আছিলে, মোক ফোনো কৰিছে। মানে 40গৰাকী আছে টোটেল আমাৰ এই হেৰিখনত। হয়।